Hello guys, welcome to Education for You. Education for আপোনাক স্বাগতম জনাইছো। আজি আমি অলপমান কিছাম টিপছ আৰু ট্ৰিক্স চাম। মানে কেনেকৈনো যিবিলাক কম্পিটিটিভ এক্সাম আছে যেনেকৈ PNRD এক্সাম, আসাম পুলিচৰ এক্সাম এইবিলাকনো কেনেকৈনো ক্ৰেক কৰিব পাৰি। মানে কেনেকৈ উত্তীৰ্ণ হ'ব পাৰি সেইবিলাক এক্সামত। যেনেকৈ PNRD এক্সাম এতিয়া আহি আছে মানে ধৰকচোন মে মাহৰ ভিতৰত হ'ব লাগে, সম্ভাৱনা আছে। আৰু আসাম পুলিচৰ এক্সামটো যিহেতুকে অনলাইন হৈ আছে, গতিকে 2-3 মাহৰ ভিতৰতে এইটো এক্সামো কণ্ডাক্ট কৰা হ'ব। গতিকে এইবোৰ এক্সামৰ বাহিৰেও যিমানবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাক এক্সামত কেনেকৈনো আমি ভাল ফলাফল দেখুৱাব পাৰোঁ তাৰ কাৰণে অলপমান টিপছ আৰু ট্ৰিক্স চাম, বা কি পঢ়িব লাগে, ক'ৰ পৰা পঢ়িব লাগে এইবিলাক আমি। গতিকে ধৰকচোন মই এতিয়া বেংক অফ ইণ্ডিয়াত BOIত চিলেকশ্যন হৈছে। গতিকে মইনো কেনেকৈ পঢ়িছিলোঁ বা কি পঢ়িছিলোঁ, ক'ৰ পৰা পঢ়িছিলোঁ সেইটো মই ইয়াত ক'বলৈ বিচাৰিছোঁ। ঠিক আছে, প্ৰথমতে আমি জানিব লাগিব যে আমাৰ এক্সামত কি আহিব। এক্সামত মষ্ট প্ৰবেবলি 4টা ছেকশ্যনতে আহে, সেই 4টা হ'ল এই 4টা: মেথছ, ৰিজনিং, ইংলিছ, জিকে। হয়নে? গতিকে এইকেইটা মেথছ ৰিজনিংটো কেতিয়াবা কি বুলি কোৱা যায়, জেনেৰেল ইণ্টেলিজেঞ্চ বুলি কোৱা যায়। গতিকে মেথছ আৰু ৰিজনিংটো কেতিয়াবা কম্বাইন কৰি কি বুলি আহে, জেনেৰেল ইণ্টেলিজেঞ্চ বুলি আহে। গতিকে মেথছৰ কেনেকৈ পঢ়িব লাগে, কি কিতাপ চাব লাগে, বা কেনেকৈনো মানে মেথছত ভাল মাৰ্কছ পাব লাগে, বা এই বাকীকেইটা ছেকশ্যনত কেনেকৈ ভাল মাৰ্কছ পাব লাগে সেইটো আমি ইয়াতে চাম আজি। আৰু তাৰে আগতে আমি ক'ব বিচাৰিছোঁ যে আমি কোনটো ছাবজেক্টত কিমানমান সময় দিব লাগে মেক্সিমাম। ধৰকচোন মোৰ মতে ক'বলৈ গ'লে প্ৰথমতে আমি ৰাতিপুৱাৰ ভাগত ইংলিছ আৰু জিকেখিনি চাব লাগে। প্ৰথমবাৰৰ বাবে কি ইংলিছ আৰু জিকে চাব লাগে। দুপৰীয়া বা ইভিনিঙত ৰিজনিং চাব লাগে, আৰু ৰাতি কি চাব লাগে, মেথছ চাব লাগে। আৰু আমি সদায় গোটেইকেইটা ছাবজেক্টক মিনিমাম 2 আৱাৰ্ছকৈ দিব লাগে। তাৰমানে মিনিমাম আমি 8 ঘণ্টা মিনিমাম চাব লাগে। যদি আপোনালোকৰ সময়ৰ অভাৱ তেনেহ'লে আপোনালোকে কি কৰিলে হ'ল, এই জিকেটোত 1 ঘণ্টা আৰু ইংলিছটোত 1 ঘণ্টা দি কিনে বাকীকেইটা 2 ঘণ্টা দিব পাৰে, তেতিয়া আপোনালোকক 6 ঘণ্টা হ'ব। তাৰমানে 6 to 8 আৱাৰ্ছ মিনিমাম আপোনালোকে পঢ়িব লাগিব যদিহে আপোনালোকে চিলেকশ্যন ল'ব বিচাৰিছে। আৰু এনেকুৱা নহয় যে এই পৰীক্ষাটো দিয়া হ'ব তেনেকৈ মানে এনে থাকি লাভ নাই, কাৰণ কি এইটো টাইম ৱেষ্ট হ'ব, আপোনালোকৰ বয়সো যাই আছে জানে। আৰু যিহেতুকে কম্পিটিশ্যন বহুত হাই হৈ আছে, গতিকে আপোনালোক ৰিপ্লেচ কৰাৰ কাৰণে বেলেগ আপোনাৰ নেক্সট কম্পিউটাৰ ৰেডি হৈ আছে। গতিকে যিকোনো এটা পৰীক্ষা দিলে সেইটো ভালকৈ প্ৰেক্টিচ কৰি ভাল মনোভাৱেৰে দিব লাগে। আৰু আমি চাওঁ মেথছৰ কি কৰিব লাগে। গতিকে মেথছৰ মোৰ ভিডিঅ' আহি আছে, বা মই এটাকৈ ভিডিঅ' দি আছোঁ। মই যিমান পাৰোঁ আৰু আগন্তুক ভিডিঅ' দি থাকিম। আৰু আপোনালোকে যদি চাই, এখন কিতাপ আছে, সেই কিতাপখন হ'ল এইখন RS আগৰৱালৰ কোৱান্টিটেটিভ এপ্টিটিউড বুলি। এই কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে। এই কিতাপখনৰ লিংকটো মই তলত দি দিম, আৰু যিবিলাক লিংক দিম সেইবিলাক কোনো এফিলিয়েটেড মাৰ্কেটিং নহয়। তাৰমানে সেইবিলাক লিংকৰ পৰা কিনিলে মই ইয়াতে পইচা নাপাওঁ, এইটো একদম ফ্ৰী জেনুইন লিংক, মই 1 টকাও নাপাওঁ, জাষ্ট আপোনালোকক সহায় কৰাৰ কাৰণে মই এইটো দি আছোঁ। গতিকে এইখন কিতাপ RS আগৰৱালৰ কিতাপখন আপোনালোকে ল'ব পাৰে। আৰু ইয়াৰে কিছুমান শ্বৰ্ট ট্ৰিক মই মোৰ ভিডিঅ'ৰ এই চেনেলটোৰ সহায়ত ভিডিঅ'ৰ জৰিয়তে মই ইয়াতে দেখাই যাম, যাতে কিমান শ্বৰ্টকাটৰ সহায়ত এই কুৱেশ্যনবিলাক কৰিব পাৰি। নেক্সট আহিছে ৰিজনিঙৰ মই ভিডিঅ' দি থাকিম, আগন্তুক সময়তো ভিডিঅ' আহি থাকিব। আৰু যদি আপোনালোকে এডভান্সকৈ জানিব লাগে তেনেহ'লে এইখন কিতাপ কিনিব পাৰে, যিখনৰ নাম এনালাইটিকেল ৰিজনিং। এইখন হ'ল MK পাণ্ডেৰ কিতাপ, আৰু এইখনৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম। আৰু সেইটো কোনো এফিলিয়েটেড মাৰ্কেটিং বা সেই লিংকটোত ক্লিক কৰি কিনিলে মই কোনো পইচা নাপাওঁ, এইটো ফ্ৰীতে মই লিংকটো আপোনালোকক দি আছোঁ। ঠিক আছে, আৰু মই ৰিজনিঙৰ বিভিন্ন ধৰণৰ ভিডিঅ' মই এই চেনেলটোত, যিটো এডুকেশ্যন ফৰ ইউ চেনেল আছে, সেই চেনেলটোত মই আপলোড কৰি আছোঁ। ঠিক আছে, নেক্সট আহিব ইংলিছ। ইংলিছৰ কাৰণে 2টা বস্তু চাব লাগিব। প্ৰথম বস্তুটো হ'ল কি, আপোনালোকৰ ভকেবুলাৰী মানে কি, চিনোনিম, এণ্টনিমছ, বা আপোনাৰ ৰিডিং স্কিলটো যিটো কম্প্ৰিহেনশ্যনত হয় এইটো আপোনালোকে ইনক্ৰিজ কৰিব লাগিব। সেইটোৰ কাৰণে আপোনালোকে কি চাব লাগিব যে দ্য হিন্দু নামৰ এখন পেপাৰ আছে। সেই পেপাৰখন কিন্তু আপোনালোকে অসমত নাহে, বা গুৱাহাটীত আহে, বা গুৱাহাটীৰ বাদে বেলেগ ঠাইত খুব কমে আহে চাগে। গতিকে এইখন আপোনালোকে অনলাইন পঢ়িব লাগিব। অনলাইন ক'ত পঢ়িব পাৰি তাৰে কাৰণে মই ইয়াতে তলত লিংক দিম। কিন্তু মেইন হ'ল কি, এই পেপাৰখন আপোনালোকে পঢ়িব লাগিব, দ্য হিন্দু। ইয়াৰে আপোনালোকে প্ৰথম পেজটো পঢ়িলে হ'ল। সদায় ডেইলি ৰাতিপুৱা 1 ঘণ্টাকৈ পঢ়িব। তাৰে পৰা আপোনালোকে সদায় 5টা শব্দ উলিয়াব, সেই 5টা শব্দৰ চিনোনিমছ আৰু সেই 5টা শব্দৰ এণ্টনিমছ আপোনালোকে সদায় লিখি যাব। গতিকে মই 5টা বুলি কৈছোঁ, 10টা কোৱা নাই, কাৰণ এইটো এটা বহুত বৰিং কাম, আপোনালোকে পিছত গম পাব যেতিয়া কৰিব। গতিকে মেক্সিমাম 5টাই চাব, বেছি নাচাব। গতিকে
দা হিন্দু পেপাৰখন ফ'ল' কৰক আৰু এই দা হিন্দু পেপাৰখন ক'ত পাব তাৰে মই লিংকটো ইয়াতে তলত দি দিম ঠিক আছে নেক্সট দা হিন্দুত আপোনাৰ কি পাব যে ভকেবুলাৰী বা ৰিডিং কম্প্ৰিহেনশ্যনটো স্কিলটো ইনক্ৰিজ হ'ব এতিয়া কথাটো হ'ল যে আমাৰ গ্ৰামাৰৰ কাৰণে ভাল কিতাপ হ'ল এইখন বেষ্ট কিতাপ এইখন হ'ল কি ৱাৰেণ্ট এণ্ড মাৰ্টিনৰ কিতাপ ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন এইখন কিতাপত আপোনালোকৰ গ্ৰামাৰটো বহুত ভাল আছে বাকী কোনো কিতাপ কিনিব নালাগে এইখন কিতাপ কিনিব মই কেইখনমান চিলেক্টেড কিতাপে আপোনালোকক দি আছোঁ বহুত বেছি কিতাপে কোৱা নাই এইকেইখন কিতাপ কিনিলে আপোনালোকৰ বহুত উন্নতি হ'ব গতিকে এইখন কিতাপ আপোনালোকে ক'ত পাব এই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ঠিক আছে এইটো কোনো এফিলিয়েটেড লিংক নহয় ফ্ৰী লিংক ঠিক আছে নেক্সট জিকে আৰু জিএছৰ কাৰণে আমাৰ সদায় ভিডিঅ' আহি আছে বা ভিডিঅ' আহি থাকিব আৰু জিকে জিএ য'তে নাপায় আপোনালোকে পঢ়ি যাব আমাৰ ভিডিঅ'কেইটা সদায় চাই যাব ভিডিঅ'ত বহুত কুৱেশ্যন আহি আছে আৰু তাতকৈ বাহিৰেও যদি আপোনালোকক কিতাপ লাগে তেনেহ'লে কিতাপ হ'ল এইখন হ'ল লুচেণ্টৰ চেনেল নলেজ এইখন কিতাপ কিনি ল'ব আৰু এইখন কিতাপৰ লিংকটো তলত মই দি দিম গতিকে মেইন কথাটো হ'ল যে আপোনালোকে ৰাতিপুৱা পঢ়িব লাগিব ইংলিছ মিনিমাম 2 ঘণ্টা যদি আপোনালোকৰ ফ্ৰী আছে 2 ঘণ্টা তাৰপিছত জিকে চাব সেই 2 ঘণ্টা চাব তাৰপিছত চাব ৰিজনিং চাব 2 ঘণ্টা তাৰপিছত চাব মেথছ চাব 2 ঘণ্টা যদি আপোনালোকৰ ফ্ৰী আছে যদি আপোনালোকে কিবা কাম কৰে তেনেহ'লে ৰাতিপুৱা পেপাৰখন পঢ়িবই 1 ঘণ্টা এইটো মাষ্ট বি পেপাৰখন পঢ়িলে আপোনালোকৰ গ্ৰামাৰ নপঢ়িলেও হ'ব মই কৈছোঁ গ্ৰামাৰ নপঢ়িলেও হ'ব জিকে চাব 1 ঘণ্টা বাকী 2 ঘণ্টা চাব 6 আৱাৰ্ছ মিনিমাম পঢ়িব লাগিবই ঠিক আছে গতিকে এইখিনিয়ে ক'ব লগা আছিল আৰু মই এনেকুৱা ৰুলে ফ'ল' কৰি মই এতিয়া বেংক অফ ইণ্ডিয়াত এজ এ ক্লাৰ্ক হিচাপে মই চিলেকশ্যন পাইছোঁ আৰু মই অহা আগন্তুক সময়ত নতুন ভিডিঅ' এই মানে চেনেলটোৰ মাধ্যমেৰে আনি থাকিম গতিকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিমান সহজ ট্ৰিকৰ সহায়ত কিমান সহজে কৰিব পাৰি সেইটো বস্তু মই আপোনালোকক শিকাই যাম গতিকে এই চেনেলটো ছাবস্ক্ৰাইবো কৰিব আৰু লগতে যিটো এটা বেল আইকন থাকে সেইটো প্ৰেছ কৰি ৰাখিব যাতে নটিফিকেশ্যনটো পাই যায় গতিকে এইখিনি মই ক'ব লগা আছিল অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ